ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি এইষাৰ কথা আমি সৰুৰ পৰা পঢ়ি আহিছো আৰু আমি প্ৰত্যেকৰে মুখে মুখে আমি শুনিবলৈও পাওঁ যেতিয়া কিবা এটা আমি সংকল্প কৰো যেতিয়া সি সিদ্ধি নহয় তেতিয়া আসলে কি হয় জানেনে তেতিয়া আমি এই কথাষাৰ কওঁ যে ভবা কথা নহয় সিদ্ধি কিন্তু পৰমাত্মাই কয় ভবা কথা সদায় সিদ্ধি হয়ে হয় 100% হয় এটা কথাটো হল আমি সেই কথাটো কেনেকৈ ভাবিছো ইয়াত দুটা প্যাৰামিটাৰ আছে যিবিলাক কথা ভবাটো উচিত নহয় সেটোটো সিদ্ধি হোৱাটো উচিত নহয় কিন্তু ভবাটো উচিত নহয় সেটো হৈছে নেগেটিভ কথা আৰু যেটো আমি ভবাটো উচিত আৰু সিদ্ধিও হোৱাটো উচিত সেটো হৈছে আমাৰ জীৱনৰ স্ব উন্নতিৰ কথা এটা কেতিয়াবা কি হয় আমি বহুত ডাঙৰ কিবা এটা এক্সাম কৰি পাবলৈ গৈছো আমি কিবা এটা পৰীক্ষা দিবলৈ গৈছো কৰবাত ইন্টাৰভিউ দিবলৈ গৈছো কৰবাত কিবা ডাঙৰ আমি হকাম নিকামৰ প্ল্যানিং কৰিছো কিন্তু আমি ভাবিছিলো অলপ বেলেগ ধৰণৰে কিন্তু হল গৈ বেলেগ ধৰণৰে তাৰ এতিয়া আমি কি কৰাটো উচিত কেনেকৈ ভবা কথাক আমি সিদ্ধি কৰিম আজি তাৰ ওপৰতে আমি বিশ্লেষণ কৰিম ভবা কথা সকলো সিদ্ধি হয় কিন্তু সেই ভাবুতে সেই সংকল্প কৰোতে প্ৰথমতে হৈছে ভাব থটটোক আমি ফিলিংছলে ক্ৰিয়েট কৰিব লাগিব ভাবি থাকিলেই নহব তাক ফিলিংছলে আনিব লাগিব আনি তাক আকৌ আমি সংকল্পৰ ৰূপ দিব লাগিব দে তাৰ মানে কি কবলৈ কঠিন নহয় দে কথাটো তাৰ মানে মই ভাবি আছো যে মই এটা পৰীক্ষা দিছো তাত মই পাছ কৰিম বা মই এটা ইন্টাৰভিউ দিছো মই চাকৰিটো পামেই বা মই কিবা এটা আশা কৰি আছো সেইটো মই পামেই তাতে সীমাবদ্ধ হৈ আছে নে সেই থটটোক সেই ভাবটোক আমি ফিলিংছলৈ ৰূপান্তৰ কৰিব পাৰিছো ফিলিংছ মানে কি সকলো সময়তে তাক আমি কৰ্মত ৰূপায়িত কৰা যে মই ভাবি আছো মই ইন্টাৰভিউটো পাছ কৰিম গতিকে ইন্টাৰভিউটো পাছ কৰিবলৈ যোৱাৰ লৈকে মই এটা ফিলিংছ ক্ৰিয়েট কৰিবলৈ ফিলিংছ মানে কৰ্ম মই মনত ভাবিব লাগিব ময়ে পাছ কৰিম ময়ে চাকৰিটো পাম এটাটো হৈছে ডেষ্টিনিত যেটো আমাৰ আছে সেটো আমি পামেই পাম আৰু এটা আমি সংকল্পৰ মাধ্যমেদি আমি ডেষ্টিনি নথকাটো আমি পাব পাৰো যেটো আমি সংকল্পৰ দ্বাৰা পাব পাৰো গতিকে এবাৰ আপুনি পোৱা নাই দ্বিতীয়বাৰ পোৱা নাই তৃতীয়বাৰ আপুনি পাবলৈ সমৰ্থ হবই সেইভাবে আপুনি যেতিয়া ভাবে যিকোনো ভাবক আপুনি উদয় হবলৈ দিয়ক ক্ৰিয়েট কৰক তাৰ ওপৰত ফিলিংছ ক্ৰিয়েট কৰক যে মই পালোৱেই ফিলিংছ মানে কি মই পালোৱেই মই চাকৰিটো পালোৱেই প্লাস তাৰ পিছত তাক সংকল্পৰ ৰূপ দিয়ক সংকল্পৰ ৰূপ এনেকৈ দিব ৰাতিপুৱা শুই উঠি অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত যেটো আপুনি টাৰ্গেট কৰিছে কন্টিনিউয়াছলি অন্তত 3 মাহ ৰাতিপুৱা শুই উঠি সেই গুটে পজিশনটোকে আপুনি টাৰ্গেট যেটো কৰিছে পজিশনেই হওক যিয়েই নহওক যি আপুনি কামনা বাসনা ৰাখিছে তাক আপুনি ভিজুৱেলাইজ কৰক আপুনি পাই গল তাত গল আপোনাৰ সকলো বঢ়িয়া চলি আছে সকলো হৈ গল কিন্তু এটা কথা ঠিক মুহূৰ্ততে ভাবিলো মুহূৰ্ততে নহল তাত আমি ভবা কথা নহয় সিদ্ধিটো কলে নহব আমি মুহূৰ্ততে যেটো সংকল্প লম সেটো মুহূৰ্তত কেতিয়াও নফলে এটা সংকল্প লোৱাৰ পিছত অন্তত 21 দিন লাগে কি কৰ্মলৈ ৰূপায়িত হবলৈ বাবে দে সেইভাবে আপুনি 3 মাহ একেৰাহে যি মনত ভাবিছে আজিৰে পৰা তাক যদি আপুনি একদম মানে দৃঢ়তাৰে আপুনি পৰমাত্মাৰ লগত বহি যদি ৰাতিপুৱা সংকল্প কৰে 100% নিশ্চিত আপুনি সেই সংকল্প আপোনাৰ সিদ্ধ হবই হয় সেইভাবে কৈছো ভবা কথা কেতিয়াও সিদ্ধি নহয় সংকল্প কৰা কথা কিন্তু সিদ্ধ হবই হব সেইভাবে কেৱল ভাবতে সীমাবদ্ধ নাৰাখিব ফিলিংছতে সীমাবদ্ধতা নাৰাখিব আপুনি তাৰ ডেষ্টিনি তাক সেইটো আপোনাৰ জীৱনত ভাগ্য হৈ অহাটো আপুনি দেখিবলৈ আৰম্ভ কৰক দেখিব লাহে লাহে আপোনাৰ সকলো সংকল্প কৰা সিদ্ধি আপোনাৰ সংকল্প কৰা যিকোনো আপোনাৰ ড্ৰিম সপোন বা আপোনাৰ যিকোনো আপোনাৰ সংকল্প মুহূৰ্ততে নহলেও আপোনাৰ 3 মাহৰ পিছত আপোনাৰ সিদ্ধি হবই হব গতিকে এই সকলো কথা আপুনি নিজৰ লগত ৰূপায়ণ কৰক যিবিলাক আপুনি ভাবি আছে মই হ'ব লাগে মই হোৱাটো উচিত মোৰ এটো হ'ব লাগে মোৰ হেতু হ'ব লাগে এই সকলো বস্তু আপুনি পৰাপক্ষত আজিৰে পৰা আপুনি ফিলিংছ ক্ৰিয়েট কৰক সকলো সময়তে হেতু বস্তু আপুনি পালে আপোনাৰ লগত আছে বুলি ভাবিবলৈ আৰম্ভ কৰক আৰু তাৰ পিছতে আপুনি তাক আপুনি কৰ্মক্ষেত্ৰত ৰূপায়িত কৰিবলৈ হলে 3 মাহ আপুনি ৰাতিপুৱা সংকল্প কৰক যে মই সেই পজিশনটো পাই গলো যে মই সেই চাকৰিটো মোলৈ আহি গল হেতু নাহিব পাৰে কিন্তু কিবা এটা অন্যতা হলো আপোনাৰ জীৱনলৈ
আহিবই আহিব এয়া হৈছে পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সৈতে বহি কৰা সংকল্পৰ কথা কৈছো এনেই কৰা সংকল্প নহয় সেইবাবে ৰাতিপুৱা শুই উঠি ৰাজযোগ মেডিটেশ্যন কৰক ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা যি সংকল্প কৰিব সেয়া আপোনাৰ সিদ্ধি হবই হ'ব আৰু সকলো ক্ষেত্ৰতে আপুনি সংকল্পৰ যাত্ৰা অব্যাহত ৰাখক সংকল্পৰ দ্বাৰাই সিদ্ধি সংকল্প হৈছে আমি মনলৈ অহা ভাৱ তাক ভাবক আমি ভাৱনাৰ সৃষ্টি কৰোঁ আৰু ভাৱনাৰ পিছত সেয়া আমি প্ৰতিজ্ঞা ৰূপত আমি নিজে জীৱনত ইমপ্লিমেণ্ট কৰোঁ আৰু সেই প্ৰতিজ্ঞাক আমি ভিজুৱেলাইজ কৰোঁ দেখোঁ বাস্তৱত আমাৰ জীৱনত সাৰ্থক হৈ গৈছে এনেধৰণে ভবাটোকে সংকল্প বুলি কোৱা হয় ওম শান্তি